বিভিন্ন স্বতঃস্ফূৰ্তভাৱে আচলতে আজি ওলাই আহিছে চবে ধৰক আমি প্ৰগ্ৰেমটো কালি ষ্টাৰ্ট কৰিছিলোঁ কিন্তু আহি পেলাই যাতে আজি আমাক ইমান মৰম চেনেহ দিছে আৰু চবে একদম ধুনীয়াকৈ ওলাই আহিছে এটা ডিচিপ্লিন আকাৰে আপোনাৰ গোটেইটো আপোনাৰ মেইনটেইন কৰি পেলাই তেওঁ আমি আজি নাহৰকটীয়া নগাঁও তিনিআলিৰ পৰা আপোনাৰ হনুমান মন্দিৰ হৈ মানে নাহৰকটীয়া পেট্ৰল ডিপু হৈ পেলাই আমি পুনৰ মৰাণ তিনিআলিত আমি আহি পেলাই গোটেইখিনি সংযোগ হৈছোঁ দেখা গৈছে হেজাৰ হেজাৰ মানুহ আজি ওলাই আহিছে নাহৰকটীয়া সমষ্টিত এই বিষয়ে আপুনি কি কয় আচলতে চাওক আজি হেজাৰ হেজাৰ ওলাই আহিছে এইখিনিতে আমি যদি কওঁ নিস্বাৰ্থৱান এজন আপোনাৰ গায়ক আছিলে তেওঁ আচলতে অকল গায়ক বুলিয়ে নহয় তেওঁ বহুতৰ কাৰণে এটা আশাৰ ৰেঙনি আছিলে আৰু বহুত ধৰক আপোনাৰ এনেকুৱা ধৰণৰ আশ্ৰমৰ পৰা আদি কৰি তেওঁ চলাই আছিলে নিস্বাৰ্থভাৱে তেওঁ কৰিছিলে আৰু তেওঁ যিখিনি জ্ঞান দি গৈছে সেইখিনিতো আমি পূৰণ কৰিব নোৱাৰোঁ সেইকাৰণে আমাৰ আমি খাই পেলালোঁ তাৰ বাবে চবেই দুখী আৰু গোটেইবিলাকৰ হৃদয় ভাগি গৈছে এই মুহূৰ্তত আমাৰ নাহৰকটীয়াবাসী হিচাপে আমি স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছোঁ আৰু জুবিন বহুদিনৰে আপোন নিজানো জানো শেষ হ'ব ভাবো তোমাৰ বুকু ভয়াবিনী ৰাতিৰ বুকু দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি তোমাৰ তুমি যে মোৰ শুকান মনৰ নিয়ৰৰে চেঁচা তোমাৰ নামি অহা ৰ'দৰে মই মোৰ দেহৰ প্ৰতি পুৱা ধুমুহাৰ সতে মোৰ বহু জীৱনে নাচো এন্ধাৰো বচালো বহুদিনৰে আপোন নিজানো